পথাৰ আমাৰ বজাৰ আমাৰ বাক্যশাৰী বাস্তৱায়িত হোৱা হ'লে আজি অসমত কোনো বহিৰাগতৰে ইমান দপদপনি নহ'ল হয়। কিন্তু বৰ্তমান সময়ত এই কথাষাৰ কোনো বাস্তৱ ৰূপত ৰূপায়িত হোৱা নাই বা বাস্তৱ হোৱা নাই বাবেই আজি অসমত এইদৰে বহিৰাগতই উৎপাত কৰিছে। আৰু যিসকলে জাতিটোক লৈ বা বহুতে নিজে উপজাচি জাতিটোৰ অভিভাৱক দেখাবলৈ গৈ বহুতেই কিন্তু প্ৰতিবাদ বা এনেধৰণৰ কিছুমান কথা কয়, কিন্তু সেইসকলে প্ৰকৃতাৰ্থত এই পথাৰত নামি খেতি কৰি পাইছেনে? পথাৰত কেইচা হাল বাব লাগে, কি সাৰ ছটিয়াব লাগে, কিদৰে কঠীয়া সিঁচি তাৰ পাছত কিদৰে খেতি কৰা হয়, কি প্ৰক্ৰিয়াত কৰা হয়, এই বিষয়ে জানেনে? কিন্তু বহু নেতাই হয়তো এই বিষয়েও নাজানে বা পথাৰত কিদৰে খেতি কৰিব লাগে কোৰ মাৰিও হয়তো পোৱা নাই। সেয়েহে আচলতে অসমীয়া জাতি, কোনো অসমীয়া জাতি বুলিয়ে ক'বলৈ নাযাওঁ, প্ৰতিটো জাতি নিজৰ জাতিক যদি বচাবলৈ হয় তেনেহ'লে প্ৰতিটো বিষয়ে প্ৰতিটো ক্ষেত্ৰতে জানিব লাগিব আৰু প্ৰেক্টিকেল হ'ব লাগিব। অৰ্থাৎ আমি কেৱল ৰাজপথত চিঞৰিলে নহ'ব, এই পথাৰখনতো আমি ভৰি দিব লাগিব। পথাৰখনতো আমাৰ নিজৰ অৰ্থনৈতিক বিকাশৰ বাবে আৰ্থিক অৱস্থা সবল কৰিবৰ কাৰণে কিন্তু সকলোৱেই ইয়াত নামিব লাগিব আৰু কষ্ট কৰিব লাগিব। কিন্তু একো কষ্ট নকৰাকৈ আমি যদি কেৱল চিঞৰিবলৈ যাওঁ, আমি জাতিটোৰ কথা সেনেকৈ চিঞৰি কৰিম বুলি ক'লে কিন্তু এইটো কিন্তু কেতিয়াও সম্ভৱ নহয়। ঠিক সেইদৰে বজাৰতো এতিয়া আমি ক'বলৈ আমাৰ বেয়া লাগে, টাউনবোৰলৈ ওলাই গ'লেই বজাৰত দখল কাৰ আছে সেইটো হয়তো আপোনালোকে নিশ্চয় জানেই। সেয়েহে প্ৰেক্টিকেলি কিন্তু যিসকলে এতিয়া বহু আমি নেতা দেখিবলৈ পাওঁ, সকলোৱে প্ৰেক্টিকেলি কিছুমান কথা ভাবি কিন্তু কৰিব লাগিব। পথাৰ আমাৰ বজাৰ আমাৰ এই বাক্যশাৰী যিদৰে এতিয়া আছে, কিন্তু এই বাক্যশাৰী সফল ৰূপায়িত কৰিবলৈ হ'লে পথাৰে বজাৰে সকলোতে কিন্তু নিজস্ব দখল কৰিব পাৰিব লাগিব। আৰু এই দখল এতিয়া আকৌ আমাৰ এটা কথা আছে, দখল কৰিবলৈ যাওঁতেও নেতাৰ মাজতে কাজিয়া হয়, কোনে এইখন বজাৰ পাব, কোনে এইটো কাম পাব, সেনেকুৱাৰ মাজতো নিজৰ মাজতে কাজিয়া হয়। আৰু ফলশ্ৰুতিত এইদৰে অসমীয়া জাতিটো দিনক দিনে পিছ পৰি গৈছে। আৰু সেই নেতাসকলে যিকেইজনে জাতিক লৈ চিঞৰিব যায়, ঠিক আছে, জাতিক লৈ চিঞৰিছে, তাত আমাৰ ক'বলগীয়া একো আপত্তি নাই। কিন্তু এই পথাৰ ব্যৱস্থাখন, আমাৰ ধান উৎপাদন কিদৰে হয়, কেনেকৈ হয়, এই বিষয়েও কিন্তু তেওঁলোক অৱগত হোৱাটো উচিত। আমি যদি ক'বলৈ যাওঁ বেছিভাগে হয়তো নোৱাৰিব পথাৰত কিদৰে খেতি কৰে, কি কৰে, কষ্টৰ বিষয়ে বহুতে হয়তো নাজানিব বা পথাৰত নামিও পোৱা নাই। এইটো শুনিবলৈ বেয়া হ'লেও কিন্তু এইটো এটা সঁচা কথা। আপোনালোকে কি ভাবে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।